গোৱালপাৰা চহৰত ই-ৰিক্সা জিলা সমিতিৰ সভা। গোৱালপাৰা চহৰৰ ধুবুৰী বাছ আস্থানত ই-ৰিক্সা সমিতিৰ সভাপতি নীলম্বৰ পাটোৱাৰীৰ সভাপতিত্বত জিলা ই-ৰিক্সা সমিতিয়ে ই-ৰিক্সা চালকসকলৰ সুবিধা অসুবিধা জানিবলৈ এখন সভা অনুষ্ঠিত কৰে। সভাৰ আৰম্ভণিতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত সভাত চালকসকলৰ সুবিধা অসুবিধাৰ লগতে বিভিন্ন বিষয়ে আলোচনা কৰা হয়। সভাত বিভিন্নজনে নিজৰ বক্তব্য দাঙি ধৰে। এই সভাত উপস্থিত থাকে ই-ৰিক্সা জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে আমন্ত্ৰিত অতিথি আৰু আন বিষয়ববীয়াসকল। জিলাৰ ই-ৰিক্সাবিলাকৰ সুবিধা অসুবিধাবিলাক পৰ্যালোচনা কৰে। তেওঁলোকক চালক আৰু মালিকবিলাকক নিমন্ত্ৰণ কৰি আনি পেলাই আমি ই-ৰিক্সাবিলাক কেনেকৈ টাউনখনত আমি ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম, চলাব পাৰিম, পঞ্চায়তবিলাকক কেনেকৈ আমি সুচাৰুৰূপে চলাব পাৰিম আৰু তেওঁলোকৰ কেনেকৈ উন্নতি সাধন হয়, সেই উন্নতি ই-ৰিক্সাবিলাকৰ চালকসকলৰ উন্নতি কল্পেহে আজি এই কমিটিখন আমি আহ্বান জনাইছোঁ, যাতে আমি ই-ৰিক্সাবিলাকক আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা। আৰু নেক্সট মিটিঙত আমি এইটো পৰ্যালোচনা কৰিম, যাতে ই-ৰিক্সাৰ চালকসকলক আমি যাতে ভাল প্ৰশিক্ষণ দিব পাৰোঁ, ভালদৰে যাতে চলাচল কৰিব পাৰে প্ৰশিক্ষণ দিব পাৰোঁ, তাৰ পৰা আমি ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। প্ৰশিক্ষণ দিয়াৰ পিছতে আমি তেওঁলোকক শুধৰাই লওঁ, আমি ভালদৰে প্ৰশিক্ষণ দিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি ইয়াৰ পিছত আমি জৰুৰী মিটিং আহ্বান কৰিম ই-ৰিক্সাবিলাকৰ, তেওঁলোকক বুজাই দিম যে আমি প্ৰশিক্ষণ দিয়াম, যাতে এনেকুৱা সৃষ্টি নহয় আৰু সকলো ডকুমেণ্ট যাতে ৰিক্সাবিলাকৰ থাকে সেইটো আমি ব্যৱস্থা কৰিম আৰু চালকসকলো যাতে 18 বছৰৰ কমত নহয় তাৰো আমি এই কমিটিৰ দ্বাৰা আমি এইটো ব্যৱস্থা কৰিম বুলি আমি ভাবিছোঁ। গোৱালপাৰা চহৰত ই-ৰিক্সা জিলা সমিতিৰ সভা। গোৱালপাৰা চহৰৰ ধুবুৰী বাছ আস্থানত ই-ৰিক্সা সমিতিৰ সভাপতি নীলম্বৰ পাটোৱাৰীৰ সভাপতিত্বত জিলা ই-ৰিক্সা সমিতিয়ে ই-ৰিক্সা চালকসকলৰ সুবিধা অসুবিধা জানিবলৈ এখন সভা অনুষ্ঠিত কৰে। সভাৰ আৰম্ভণিতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত সভাত চালকসকলৰ সুবিধা অসুবিধাৰ লগতে বিভিন্ন বিষয়ে আলোচনা কৰা হয়। সভাত বিভিন্নজনে নিজৰ বক্তব্য দাঙি ধৰে। এই সভাত উপস্থিত থাকে ই-ৰিক্সা জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে আমন্ত্ৰিত অতিথি আৰু আন বিষয়ববীয়াসকল। জিলাৰ ই-ৰিক্সাবিলাকৰ সুবিধা অসুবিধাবিলাক পৰ্যালোচনা কৰে। তেওঁলোকক চালক আৰু মালিকবিলাকক নিমন্ত্ৰণ কৰি আনি পেলাই আমি ই-ৰিক্সাবিলাক কেনেকৈ টাউনখনত আমি ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম, চলাব পাৰিম, পঞ্চায়তবিলাকক কেনেকৈ আমি সুচাৰুৰূপে চলাব পাৰিম আৰু তেওঁলোকৰ কেনেকৈ উন্নতি সাধন হয়, সেই উন্নতি ই-ৰিক্সাবিলাকৰ চালকসকলৰ উন্নতি কল্পেহে আজি এই কমিটিখন আমি আহ্বান জনাইছোঁ, যাতে আমি ই-ৰিক্সাবিলাকক আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা। আৰু নেক্সট মিটিঙত আমি এইটো পৰ্যালোচনা কৰিম, যাতে ই-ৰিক্সাৰ চালকসকলক আমি যাতে ভাল প্ৰশিক্ষণ দিব পাৰোঁ, ভালদৰে যাতে চলাচল কৰিব পাৰে প্ৰশিক্ষণ দিব পাৰোঁ, তাৰ পৰা আমি ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। প্ৰশিক্ষণ দিয়াৰ পিছতে আমি তেওঁলোকক শুধৰাই লওঁ, আমি ভালদৰে প্ৰশিক্ষণ দিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি ইয়াৰ পিছত আমি জৰুৰী মিটিং আহ্বান কৰিম ই-ৰিক্সাবিলাকৰ, তেওঁলোকক বুজাই দিম যে আমি প্ৰশিক্ষণ দিয়াম, যাতে এনেকুৱা সৃষ্টি নহয় আৰু সকলো ডকুমেণ্ট যাতে ৰিক্সাবিলাকৰ থাকে সেইটো আমি ব্যৱস্থা কৰিম আৰু চালকসকলো যাতে 18 বছৰৰ কমত নহয় তাৰো আমি এই কমিটিৰ দ্বাৰা আমি এইটো ব্যৱস্থা কৰিম বুলি আমি ভাবিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। সকলো ধৰণৰ সোণৰূপৰ অলংকাৰৰ ৰেডিমেডৰ লগতে অৰ্ডাৰ অনুযায়ী বনোৱা হলমাৰ্কযুক্ত নলবাৰীৰ নিৰ্ভৰযোগ্য গহনালয় প্ৰতিষ্ঠান জানকী গহনালয়। আপুনি আজিয়েই পদাৰ্পণ কৰক জানকী গহনালয়ত। LNB ৰোড, নাগেৰা চক, নলবাৰী। যোগাযোগ নম্বৰ 9435027916 আৰু 90856481666।